যুদ্ধৰ সময়ত ভাইৰেল হ'ল এজন মুছলমান যুৱক। মুছলমান যুৱকজনৰ কাম শুনিলে আপুনিও গৌৰৱ কৰিব। অসমৰ এইজন মুছলমান যুৱকে কি কৰিলে? এইজন ইলিয়াছ আনচাৰী। ইলিয়াছ আনচাৰীয়ে যুদ্ধৰ সময়তেই ভাৰতীয় সেনাক আগবঢ়ালে ৫৭,০০০ টকাৰ এটা অনুদান। আপুনিও গৌৰৱ কৰি এই ভিডিঅ'টো শ্বেয়াৰ কৰক। এইজন অসম সন্তান ইলিয়াছ আনচাৰী। অসম সন্তান ইলিয়াছ আনচাৰীৰ এই মহানুভৱতাক লৈ সকলোৱে গৌৰৱ কৰিছে। আপুনিও এটা শ্বেয়াৰ কৰি উৎফুল্লিত কৰি দিয়ক ইলিয়াছ আনচাৰীক। যুদ্ধৰ সময়ত ভাৰতীয় জোৱানসকলক সহায় কৰাৰ বাবে আগবাঢ়ি আহিল এইজন মুছলমান যুৱক ইলিয়াছ আনচাৰী। 100 ব্ৰিটিছ পাউণ্ড অৰ্থাৎ 57,000 ইণ্ডিয়ান ৰুপি মই সৰু এটা বৰঙণি ইণ্ডিয়াৰ ডিফেন্স লৈ আগবঢ়ালোঁ। মই অপাৰেশ্যন সিন্দুৰত নিয়োজিত আমাৰ সাহসী ভাৰতীয় জোৱানসকলৰ সাহায্যতে লণ্ডনৰ পৰা মই 500 ব্ৰিটিছ পাউণ্ড অৰ্থাৎ 57,000 ইণ্ডিয়ান ৰুপি বৰঙণি আগবঢ়ালোঁ। সঁচাকৈ প্ৰতিটো অৱদানে আমাৰ মাতৃভূমিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এয়া সৰু অৱদান যদিও আমাৰ দেশক নিস্বাৰ্থভাৱে ৰক্ষা কৰা বীৰসকলৰ সৈতে থিয় দিয়াৰ বাবে বিদেশৰ বুকুৰ পৰা মোৰ একমাত্ৰ পথ, আৰু মই আগন্তুক দিনবোৰত দেশ মাতৃৰ সাহায্যতে সৰু ডাঙৰ সকলো প্ৰচেষ্টাই কৰি যাম।